Hello everyone, আশা কৰোঁ আপোনালোক ভালে আছে। সো আজি আমি পঢ়িবলৈ ওলাইছো এইচএস সেকেন্ড ইয়াৰৰ ইংলিছৰ সেকেন্ড কবিতাটি। কবিতাটিৰ নাম হ'ল কিপিং কোৱাইট। সো কবিতাটি পোন প্ৰথমতে কি দিয়া হৈছে এবাউট দ্য পয়েম। এই কবিতাটিৰ কিপিং কোৱাইট কবিতাটিৰ কবিগৰাকীৰ বিষয়ে চমু আভাস দিয়া হৈছে। তো কিপিং কোৱাইট কোনে লিখিছিলে? পেব্লো নেৰুদাই। ইয়াত কি বুলি কোৱা হৈছে পেব্লো নেৰুদা 1904 to 1973 is the pen name of Neftali Ricardo Reyes Basalto, who was born in the town of Perel in Chile. So ইয়াত কি কোৱা হৈছে পেব্লো নেৰুদাৰ জন্ম হৈছিল 1904 চনত আৰু মৃত্যু হৈছিল 1973 চনত। আৰু এই পেব্লো নেৰুদা নামটি কাৰ ছদ্মনাম বুলি কৈছে? নেফটালি ৰিকাৰ্ডো ৰেইছ বাসাল্টৰ ছদ্মনাম বুলি কৈছে। হু ৱাজ বৰ্ন ইন দ্য টাউন অফ পেৰেল ইন চিলি। যিয়ে কি কৰিছিল তেখেতৰ জন্ম ক'ত হৈছিল? চিলিৰ পেৰেল নামৰ এখন টাউনত। তাৰপিছত কি বুলি কৈছে? নেৰুদাছ পয়েমছ আৰ ফুল অফ ইজিলি আণ্ডাৰষ্টুড ইমেজেছ হুইচ মেক দেম নো লেছ বিউটিফুল। তাৰপিছত কি বুলি কৈছে? পেব্লো নেৰুদাৰ যিবিলাক পয়েম আছিল সেইবিলাক কিহেৰে ভৰপূৰ কিহেৰে পৰিপূৰ্ণ বুলি কৈছে? ইজিলি আণ্ডাৰষ্টুড ইমেজেছ, তাৰমানে সহজে বুজি পোৱা কিছুমান ইমেজৰ দ্বাৰা পৰিপূৰ্ণ বা ছবিৰ দ্বাৰা পৰিপূৰ্ণ বুলি কৈছে। তাৰমানে কবিতাটো যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ মনলৈ কি আহিব? ছবি আহিব। কবিতাটো যেতিয়া আমি লাইন বাই লাইন পঢ়িম তেতিয়া আমাৰ মনত কিছুমান ছবি আহিব, আমি ইমেজিন কৰিব পাৰিম। তো ঠিক তেনেকুৱা ধৰণৰ কবিতা কবিয়ে কি কৰিছিল? পেব্লো নেৰুদাই লিখিছিল। আৰু তাৰপিছত কি বুলি কৈছে? হুইচ মেক দেম নো লেছ বিউটিফুল। আৰু কি বুলি কৈছে? যিয়ে নেকি বাকী কবিসকলে যেনেকুৱা ধৰণৰ কবিতা লিখে আৰু সেইবোৰ সুন্দৰ হয়, ঠিক তেনেকুৱাকৈ এই ইজিলি আণ্ডাৰষ্টুড ইমেজৰে পৰিপূৰ্ণ যিবিলাক পেব্লো নেৰুদাৰ কবিতা আছিল সেইবিলাক ইমানেই কি আছিল? বিউটিফুল আছিল বা সুন্দৰ আছিল। যেনেকুৱা আদাৰ অথৰবিলাকৰ বা আদাৰ পয়েটবিলাকৰ কবিতাবিলাক যেনেকুৱা ধুনীয়া আৰু সিমানেই ধুনীয়া বুলি কৈছে আমাৰ এই পেব্লো নেৰুদাৰ কবিতাসমূহ। তাৰপিছত কি বুলি কৈছে? হি ওন দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ ইন দ্য ইয়াৰ 1971। আৰু তেখেতে কি কৰিছিল? নোবেল প্ৰাইজো পাইছিল। নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ, সাহিত্য নোবেল পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছিল। কিমান চনত নোবেল পুৰস্কাৰ পাইছিল? 1971 চনত। তাৰমানে মৃত্যুৰ 2 বছৰ আগতে তেখেতে কি কৰিছিল? লিটাৰেচাৰ বা সাহিত্যত নোবেল পুৰস্কাৰ লাভ কৰিছিল। তাৰপিছত কি বুলি কৈছে? ইন দিছ পয়েম নেৰুদা টকছ এবাউট দ্য নেচেচিটি অফ কোৱাইট ইন্ট্ৰস্পেকশ্যন এণ্ড ক্ৰিয়েটিং এ ফিলিং অফ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এমং হিউমেন বিংছ। তো এই কবিতাটোত কবিয়ে কি ক'বলৈ চেষ্টা কৰিছে? ইন দিছ পয়েম, এই কবিতাটোত পেব্লো নেৰুদাই আমাক কি ক'ব খুজিছে? দ্য নেচেচিটি অফ কোৱাইট ইন্ট্ৰস্পেকশ্যন। কোৱাইট মানে কি? শান্ত। কোৱাইট মানে হ'ল শান্ত। আৰু ইন্ট্ৰস্পেকশ্যন মানে কি? আত্মবিশ্লেষণ। তাৰমানে ইন্ট্ৰস্পেকশ্যন মানে কি? আত্মবিশ্লেষণ। তাৰমানে নিজকে, আত্ম মানে কি? নিজক, হয়নে নহয়? ইন্সপেকশ্যন মানে কি? বিশ্লেষণ কৰা বা নিৰীক্ষণ কৰা। তো কোৱাইট ইন্ট্ৰস্পেকশ্যনৰ কথা ইয়াতে আমাক কোৱা হৈছে। নিজৰ কামৰ কথা, ভাল আমি যি কৰি আছোঁ সেইটো ভাল নে বেয়া সেইটো ভাবি চিন্তি চোৱাৰ কথা আমাক ইয়াতে কৈছে। নিজক ডিপলি বিশ্লেষণ কৰাৰ কথা ইয়াত আমাক কৈছে। লগতে কি বুলি কৈছে? এণ্ড ক্ৰিয়েটিং এ ফিলিং অফ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এমং হিউমেন বিংছ। আৰু এই কবিতাটোৰ দ্বাৰা কবিয়ে কি কৰিব খুজিছে? হিউমেন বিংছৰ মাজত বা মানুহৰ মাজত কি কৰিব খুজিছে? মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, পাৰস্পৰিক। মিউচুৱেল মানে কি? পাৰস্পৰিক। আণ্ডাৰষ্টেণ্ডিং মানে কি? বুজাবুজি। তো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আনিবৰ কাৰণে বা গঢ়ি তুলিবৰ কাৰণে তেখেতে এটা চেষ্টা কৰিছে বা এই কবিতাটোত তাৰে বৰ্ণনা দিয়া হৈছে। ঠিক আছে, অ'কে। কবিতাটো ইয়াতে আৰম্ভ হৈছে কি বুলি? নাও মানে এতিয়া। নাও উই উইল কাউণ্ট টু 12 এণ্ড উই উইল অল কিপ ষ্টিল। কবিয়ে ইয়াতে কি বুলি কৈছে? যে এতিয়া আমি, উই মানে কাক বুজাইছে? কবিয়ে ৰিডাৰ্ছক বুজাইছে। কবিয়ে ডাইৰেক্টলি কি কৰিছে? ৰিডাৰৰ লগত কানেক্ট কৰিছে যে এতিয়া আমি সকলোৱে কি কৰিম? কাউণ্ট টু 12। কাউণ্ট মানে কি? গণনা কৰা। তো আমি সকলোৱে কি কৰিম? 12লৈকে গণিম। 1 2 3 4 5 6 7 8 9 10 11 12। তো এনেকৈ আমি গণিম। তাৰপিছত কি হ'ম? এণ্ড উই উইল অল কিপ ষ্টিল। আৰু আমি সকলোৱে কি হৈ যাম? ষ্টিল হৈ যাম, ষ্টপ হৈ যাম, স্থিৰ হৈ যাম।
কোনেও একো নকৰাকৈ অলপ সময়ৰ কাৰণে আমি কি হৈ যাম স্থিৰ হৈ যাম তো কবিয়ে আমাক সেইটো কথা কৈছে যে এতিয়া আমি যি কৰি আছিলোঁ সেইটো বাদ দি আমি অলপ সময়ৰ কাৰণে হ'লেও কি হৈ যাম ষ্টিল হৈ যাম বা স্থিৰ হৈ যাম একো নকৰাকৈ থাকিম তাৰ পিছত সেকেন্ড স্ট্যান্জাত কবিয়ে কি বুলি কৈছে for once on the face of the earth let's not speak in any language let's stop for 1 second and not move our arms so much so কবিয়ে দ্বিতীয় দফাটোত কি বুলি কৈছে যে for once এবাৰৰ কাৰণে হ'লেও on the face of the earth এই পৃথিৱীত let's not speak in any language ইয়াতে let's মানে হ'ল let us কবিয়ে আমাক কৈছে যে let's not speak in any language কবিয়ে কি কৰিব কোৱা নাই কাকো কথা ক'ব কোৱা নাই speak in any language মানে কি আমি এই পৃথিৱীত বিভিন্ন জাতি জনগোষ্ঠী লোক কি কৰোঁ বাস কৰোঁ হয়নে নহয় তো এই পৃথিৱীত আমি বিভিন্ন ধৰণৰ লেংগুৱেজ কমিউনিকেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ লেংগুৱেজ আমি ইউজ কৰোঁ হিন্দী হ'ব পাৰে ইংলিছ হ'ব পাৰে বা নেপালী হ'ব পাৰে তো ঠিক এইবিলাক ভাষাৰে আমি কি কৰোঁ কমিউনিকেট কৰোঁ হয়নে নহয় তো কবিয়ে কি বুলি কৈছে স্পীক ইন এনি লেংগুৱেজ মানে কি যিকোনো ভাষাতে মানুহে যিকোনো ভাষাৰে কথা নকওক কিয় কবিয়ে অলপ সময়ৰ কাৰণে কাকো একো ক'ব দিয়া নাই চবকে কি হ'ব কৈছে মৌন হৈ থাকিব কৈছে তাৰপিছত কি বুলি কৈছে লেটছ ষ্টপ ফৰ 1 সেকেন্ড এণ্ড নট মুভ আৱাৰ আৰ্মছ ছ' মাছ কবিয়ে তাৰপিছত কি বুলি কৈছে লেটছ ষ্টপ আমাক ষ্টপ হ'বলৈ কৈছে ফৰ 1 সেকেন্ড 1 সেকেণ্ডৰ কাৰণে হ'লেও এণ্ড নট মুভ আৱাৰ আৰ্মছ ছ' মাছ 1 সেকেণ্ডৰ কাৰণে হ'লেও আমাৰ যিবিলাক এক্টিভিটি আছে আৰ্মছ মানে কি আৰ্মছ মানে হ'ল হাত তো হাতেৰে আমি কি কৰোঁ কাম কৰোঁ নে নাই হাতেৰে আমি এক্টিভিটি কৰোঁ হয়নে নহয় তো আমি যিবিলাক কাম কৰোঁ সেইটো কৰিবলৈ মানা কৰিছে 1 সেকেণ্ডৰ কাৰণে হ'লেও আমাৰ আৰ্মছবিলাক আমাৰ হাতবিলাক কি কৰিব কোৱা নাই মুভমেণ্ট কৰিব কোৱা নাই বা মুভ কৰিব কোৱা নাই তো বেচিকেলি প্ৰথম আৰু দ্বিতীয় দফাটোত আমাক কবিয়ে কি কৰিবলৈ কৈছে ষ্টিল হৈ থাকিব কৈছে আমাক কোনো ধৰণৰ এক্টিভিটিত লিপ্ত হ'বলৈ দিয়া নাই কোনো ধৰণৰ এক্টিভিটি কৰিবলৈ কোৱা নাই আমি মৌন হৈ থাকিব লাগে বুলি কৈছে তাৰপিছত চবেই কি কৰিব লাগে নিজক ইন্ট্ৰস্পেক্ট কৰিব লাগে বুলি কবিয়ে প্ৰথম আৰু সেকেন্ড দফাটোত আমাক কৈছে তাৰ পিছৰ ষ্টেঞ্জাত কি বুলি কৈছে It would be an exotic moment without rush, without engines. We would all be together in a sudden strangeness. So, কবিয়ে তৃতীয় দফাটিত কি বুলি কৈছে it would be it মানে কি বুজাইছে এই যে আমি স্থিৰ হৈ যাম নীৰৱ হৈ যাম সেই মোমেণ্টৰ কথা কৈছে যে এই মুহূৰ্তটো কি হৈ যাব এক্সোটিক মোমেণ্ট হৈ যাব এক্সোটিক মানে কি ৰেয়াৰ মানে কি দুৰ্লভ মানে কি পাবলৈ টান তো এই মোমেণ্টটো কি হৈ যাব এক্সোটিক হৈ যাব কাৰণ এনেকুৱা মুহূৰ্ত হয়তো এই পৃথিৱীত কেতিয়াও হোৱাই নাই ঘটাই নাই তো সেইকাৰণে এইটো কি বুলি কৈছে এক্সোটিক মোমেণ্ট হৈ যাব বুলি কৈছে ৰেয়াৰ মোমেণ্ট হৈ যাব বুলি কৈছে উইদাউট ৰাছ য'ত নেকি কি থাকিব উইদাউট ৰাছ কোনো দৌৰাদৌৰি নাথাকিব খৰখেদা নাথাকিব চবেই ষ্টিল হৈ থাকিব কোনো ধৰণৰ দৌৰাদৌৰি নাথাকিব খৰধৰ নাথাকিব যে অফিচলৈ যাব লাগে বা স্কুললৈ যাব লাগে স্কুলৰ বাছ ধৰিব লাগে পঢ়িব লাগে হোমৱৰ্ক কৰিব লাগে তো এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক নাথাকিব দৌৰাদৌৰি এই যে খৰধৰ হাবাধৰি খাই যে মানুহে কামবিলাক কৰে ৰাতিপুৱা উঠাৰ পৰা তো সেইবিলাক নাথাকিব আৰু কি নাথাকিব উইদাউট ইঞ্জিনছ যান বাহন ইঞ্জিনছ মানে কাক বুজাইছে যান বাহন বা কল কাৰখানাৰ যিবিলাক ইঞ্জিনছ আছে সেইবিলাকক কৈছে যে এই যান বাহন বা কল কাৰখানাবিলাক অলপ সময়ৰ কাৰণে কি হৈ থাকিব ষ্টপ হৈ থাকিব তো সেইকাৰণে ইয়াতে কি বুলি কৈছে উইদাউট ইঞ্জিনছ উই উড অল বি টুগেডাৰ আৰু আমি কি হৈ যাম টুগেডাৰ মানে কি ইউনাইট হৈ যাবা টুগেডাৰ মানে ইউনাইট তো ইয়াতে হিউমেন বিংছত কি বুলি কৈছে ইউনাইট হৈ যোৱাৰ কথা কৈছে যে আমি সকলোৱে এক হৈ যাম তাৰপিছত কি বুলি কৈছে ইন এ ছাডেন ষ্ট্ৰেঞ্জনেছ আৰু এই মুহূৰ্তটো কি হৈ যাব হঠাতে ঘটি যাব ছাডেন মানে কি হঠাৎ ষ্ট্ৰেঞ্জনেছ মানে কি আচৰিত যিটো কেতিয়াও ঘটা নাই তো সেনেকুৱা এটা মুমেণ্ট হৈ যাব আৰু এই মুমেণ্টটো কি হৈ যাব ৰেয়াৰ হৈ যাব এই মুমেণ্টটো পাবলৈ টান তো এই যিটো ষ্টেঞ্জা আছে তৃতীয় ষ্টেঞ্জা এই ষ্টেঞ্জাত কবিয়ে আমাক এইখিনি ক'বলৈ এক্সপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে যে চবেই যদি
আমি কি হৈ যাওঁ ষ্টিল হৈ যাওঁ স্থিৰ হৈ যাওঁ নীৰৱ হৈ যাওঁ শান্ত হৈ যাওঁ তেতিয়া কি হৈ যাব এইটো এটা এক্সটিক মুভমেণ্ট হৈ যাব আৰু এইটো কেতিয়াও নোহোৱা এটা ঘটনা সবে কি হ'ব যেহেতু ষ্টিল হৈ যাব তো এইটো এটা সেইকাৰণে ৰেয়াৰ মুভমেণ্ট হৈ যাব আৰু এইটো বহুতেই বেছি ষ্ট্ৰেঞ্জ হৈ যাব তাৰপিছত নেক্সট ষ্টেঞ্জাত কি বুলি কোৱা হৈছে fishermen in the cold sea would not harm whales and the men gathering salt would look at his hard hands তাৰপিছত কবিয়ে আকৌ আমাক উদাহৰণ দি বুজাব খুজিছে যে ফিচাৰমেন যিবিলাক মাছমৰীয়া আছে ফিচাৰমেন মানে কি মাছমৰীয়া তো মাছমৰীয়াসকল কি কৰে কোল্ড সি সাগৰত মাছ মাৰে নে নহয় কোল্ড সি মানে কি বুজাইছে ঠাণ্ডা পানীত নামি ঠাণ্ডা বা গৰম ইহঁতে যিহেতু মাছ মাৰে সিহঁতে ইমান লক্ষ্য কৰি নাথাকে যেনি তেনি সিহঁতে কি কৰে মাছ মাৰে তো সেইটো কি হৈ যাব উড নট হাৰ্ম ৱেলছ তেওঁলোকে কি নকৰিব ৱেলছবিলাকক হাৰ্ম নকৰিব তাৰমানে ৱেলছ মানে কি সিহঁতে সাধাৰণতে সাগৰত থকা মাছবিলাকৰ কথা কৈছে ৱেলছ মানে হ'ব তিমি মাছ তো এই তিমি মাছক কি নকৰিব হাৰ্ম নকৰিব কোনো ক্ষতি নকৰিব হয়নে নহয় আজিকালি বিভিন্ন ধৰণৰ এনেকুৱা এক্টিভিটি চলি আছে সাগৰত কি হয় তিমি মাছ বা তেনেকুৱা ধৰণৰ ৰেয়াৰ যিবিলাক সাগৰত প্ৰাণী আছে সেইবিলাকক কি কৰে হাৰ্ম কৰে মাছমৰীয়াসকলে বা মানুহে কি কৰে হাৰ্ম কৰে তো তেনেকুৱা ধৰণৰ এক্টিভিটিবিলাক কি হৈ যাব ষ্টপ হৈ যাব তাৰপিছত কি বুলি কৈছে এণ্ড দ্য মেন গেডাৰিং সল্ট উড লুক এট হিজ হাৰ্ড হেণ্ডছ আৰু যেতিয়া চবেই স্থিৰ হৈ যাব তেতিয়া কি হৈ যাব যিবিলাক মানুহে কি কৰে সল্ট গেডাৰ কৰে সল্ট মানে কি নিমখ আমি যিবিলাক নিমখ খাওঁ সেইবিলাক কি কৰে মানুহে গেডাৰ কৰে হয়নে নহয় আৰু সেই গেডাৰিং প্ৰচেছটো বহুতেই বেছি বিপদজনক তাতে বহুতেই বেছি হেণ্ডছবিলাক বা মানুহৰ হাতবিলাক কি হ'ব লগা হয় হাৰ্ম হ'ব লগা হয় বা মানুহে বহুতেই বেছি দুখ পায় তো এইটো কাম কৰোঁতে মানুহে বেছি দুখ পায় তো সেই কামটো যেতিয়া ষ্টপ হৈ যাব মানুহ যেতিয়া সেইটো কাম নকৰিব তেতিয়া যিবিলাকে সল্ট গেডাৰ কৰে যিবিলাকে নিমখ কালেক্ট কৰে তো তেওঁলোকে তেওঁলোকৰ নিজৰ হাতবিলাকলৈ চাব নিজৰ হাৰ্ট হোৱা দুখ পোৱা হাতবিলাকলৈ অলপ সময়ৰ কাৰণে হ'লেও কি কৰিব চাব লক্ষ্য কৰিব তো ইয়াতে সেইটো কথা আমাক কৈছে যে যেতিয়া আমি কি হৈ যাম ষ্টিল হৈ যাম বা স্থিৰ হৈ যাম তেতিয়া কি হৈ যাব ফিচাৰমেনবিলাকেও ৱেলছবিলাকক হাৰ্ম নকৰিব লগতে যিবিলাকে সল্ট গেডাৰ কৰে যিবিলাকে নিমখ তৈয়াৰ কৰা মানুহবিলাকে অলপ সময়ৰ কাৰণে হ'লেও নিজৰ হাতবিলাকক কি কৰিব লক্ষ্য কৰিব যে তেওঁলোক সল্ট গেডাৰ কৰাতে তেওঁলোকৰ হাতবিলাক কি হৈ গৈছে ঠিক আছে তাৰপিছত নেক্সট ষ্টেঞ্জাত কি বুলি কৈছে দ'জ হু প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ছ উইথ গেছ ৱাৰ্ছ উইথ ফায়াৰ ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ would put on clean clothes and walk about with their brothers in the set doing nothing এই ষ্টেঞ্জাটোত কি বুলি কোৱা হৈছে ড'জ তাৰমানে সেইসকল মানুহৰ কথা কোৱা হৈছে যিসকলে কি কৰে হু প্ৰিপেয়াৰ মানে কি ৰেডি কৰা প্ৰস্তুত কৰা যিসকলে কি কৰে গ্ৰীণ ৱাৰ মানে ইয়াতে কি বুজাইছে এনভাইৰনমেণ্টৰ লগত হোৱা যুদ্ধৰ কথা হৈছে তাৰমানে পৰিৱেশক মানুহে যিহেতু ধ্বংস কৰি আছে তো সেইটো কথা হৈছে যিবিলাক মানুহে পৰিৱেশ ধ্বংস কৰি আছে বায়ু প্ৰদূষণ পানী প্ৰদূষণ এইবিলাকৰ দ্বাৰা কি হৈ আছে পৰিৱেশ ধ্বংস হৈ আছে নে নাই তো সেইবিলাক যোনে কৰি আছে ৱাৰ্ছ উইথ গেছৰ লগত যুদ্ধ বিভিন্ন ধৰণৰ কেমিকেল তৈয়াৰ কৰা বিভিন্ন ধৰণৰ গেছ উৎপত্তি কৰা ৱাৰ্ছ উইথ ফায়াৰ তাৰপিছত কি বুলি কৈছে ৱাৰ্ছ উইথ ফায়াৰ বিভিন্ন ধৰণৰ বম বনোৱা এটম বম বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পাৰমাণৱিক শক্তি বনোৱা তো এইবিলাক কি বুলি কৈছে ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ তো এনেকুৱা যুদ্ধবিলাক কি হয় ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ তাৰমানে এনেকুৱা মানুহৰ যোনে জয় লাভ কৰে তাত কি হৈ যায় যদিও বা যুদ্ধখনত জয় হৈ যায় কিন্তু কি নাথাকে সেই যুদ্ধত জয় মনাবৰ কাৰণে ছাৰ্ভাইভাৰ নাথাকে বা মানুহ যিহেতু কি হৈ যায় মানুহৰ মৃত্যু হৈ যায় ইজনে সিজনক মাৰে তো তেতিয়া যেতিয়া ইজনে সিজনক মাৰিব তেতিয়া কি হৈ যাব মানুহ নোহোৱা হৈ যাব তো যদিও সেই যুদ্ধত তেওঁলোকে জয়লাভ কৰে তেওঁলোকৰ ভিক্টৰীটো চেলিব্ৰেট কৰিবৰ কাৰণে কি নাথাকে মানুহ নাথাকে তো সেইকাৰণে ইয়াতে এইটো কথা কৈছে ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ উড পুট অন ক্লিন ক্লথছ আৰু তেওঁলোকক কি বুলি কৈছে যেতিয়া তেওঁলোকেও এই কিপিং ষ্টিল মুভমেণ্টটো কৰিব কিপিং কুৱাইট হৈ যাব তেওঁলোকে শান্ত হৈ যাব নীৰৱ হৈ যাব তেওঁলোকে কি কৰিব অন ক্লিন ক্লথছ উড পুট অন ক্লিন ক্লথছ তাৰমানে তেওঁলোকে এটা মাইণ্ডছেট বনাব ক্লিন মাইণ্ডছেট বনাব আৰু কি কৰিব এণ্ড ৱাক এবাউট উইথ দিয়াৰ ব্ৰাদাৰ্ছ আৰু
চবেই একেলগে ভাই হিচাপে বা ভাই বন্ধু হিচাপে তেওঁলোকে কি কৰিব আগবাঢ়িব ইন দ্য ছেট ক'লৈ আগবাঢ়িব ইন দ্য ছেট মানে কি ছেডছা কোনোবা এটা গছৰ ছায়া লৈ তেওঁলোকে আগবাঢ়িব আৰু কি কৰিব ডুইং নাথিং আৰু তেওঁলোকে অলপ সময়ৰ কাৰণে কি হৈ যাব ষ্টিল হৈ যাব ষ্টপ হৈ যাব এইবিলাক কাম নকৰিব তো এইটো দৃষ্টিৰে কবিয়ে আমাক বুজাব খুজিছে যে আজিৰ যি পৰিৱেশ আজিৰ যি পৰিস্থিতি যে মানুহে কি কৰি আহিছে পৰিৱেশৰ লগত যুঁজ কৰি আহিছে পৰিৱেশৰ বিৰুদ্ধে যাবলৈ চেষ্টা কৰি আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ গেছ বনাইছে বিভিন্ন ধৰণৰ পাৰমাণৱিক শক্তি বা এটম বম তেনেকুৱা ধৰণৰ মানুহৰ ক্ষতি কৰিবৰ কাৰণে বনাইছে পৰিৱেশক ক্ষতি কৰিবৰ কাৰণে বনাইছে তো এইবিলাক কৰি কি লাভ আছে কবিয়ে সেইটো কথা ক'ব খুজিছে যে এইবিলাক কৰি কি লাভ আছে যদি এই কামটো কৰাৰ পিছত কোনো মানুহ বাচিয়ে নাথাকে কোনো মানুহ জিন্দা নাথাকে এই ভিক্টৰীটো চেলিব্ৰেট কৰাৰ কাৰণে কোনো মানুহ যদি নাথাকে তেনেহ'লে এই যুদ্ধৰ জয়লাভ কৰি কি লাভ তো সেইকাৰণে তেওঁলোকক কি বুলি কৈছে যে তেওঁলোকেও অলপ সময়ৰ কাৰণে কি হৈ থাকক ষ্টিল হৈ থাকক স্থিৰ হৈ থাকক হোৱাইট হৈ থাকক আৰু একেলগে গছৰ ছায়ালৈ আগবাঢ়ক বা শ্বেডলৈ আগবাঢ়ক আৰু তেখেতে অলপ সময়ৰ কাৰণে বহি থাকক নাইবা ষ্টিল হৈ থাকক স্থিৰ হৈ থাকক নীৰৱ হৈ থাকক আৰু ভাতৃত্ববোধ প্ৰকাশ কৰক সেইটোৱে কবিয়ে বিচাৰিছে তাৰপিছত নেক্সট ষ্টেঞ্জাত কি বুলি কোৱা হৈছে হোৱাট আই ৱান্ট শুড নট বি কনফিউজড উইথ টোটেল inactivity. Life is what it is about. I want no truck with that. If we were not so single-minded about keeping our lives moving and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. So, এই দফাটোত কি বুলি কোৱা হৈছে what I want. তাৰমানে কবিয়ে যি কথা কৈ আছে কবিয়ে কি বুলি কৈ আছে আমাক শান্ত হ'ব কৈ আছে অলপ সময়ৰ কাৰণে সাইলেন্স হৈ থাকিব কৈছে স্থিৰ হৈ থাকিব কৈছে তো এই যেটো কথাটো কৈ আছে সেই কথাটোৰ লগত কবিয়ে কি বুলি কৈছে ইনএক্টিভিটি টোটেল ইনএক্টিভিটিৰ লগত কনফিউজ হ'ব কোৱা নাই যে তোমালোক শান্ত হৈ থাকিব একো কৰিব নকোৱা মানে যে এনেকুৱা নহয় যে তোমালোকে একো নকৰাকে আৰামছে ঘৰত বহি দিটো কটাই দিলা বা বছৰটো একোই নকৰিলা তো সেইটো কথা কোৱা নাই কবি কি কৈছে যে লাইফ ইজ হোৱাট ইট ইজ এবাউট জীৱনটো কি কৰিব লাগে খাব লাগে কৰ্মই ধৰ্ম হয়নে নহয় ভাগৱত গীতাটো কোৱা হৈছে যে কৰ্ম কৰি যাব লাগে হয়নে নহয় আমি জীৱনত কৰ্ম কৰাই হৈছে আমাৰ ধৰ্ম তো সেইটো কথা কবিয়ে কৈছে যে মই যে ইয়াত কৈ আছো যে অলপ সময়ৰ কাৰণে কি হৈ থাকা স্থিৰ হৈ থাকা অলপ সময়ৰ কাৰণে ৰেষ্ট লোৱা তো তাৰ মানে এইটো নহয় যে তোমালোকে সব এক্টিভিটিয়ে বাদ দিয়া যে একো নকৰাকৈ থাকি যোৱা তো সেইটো লগত কবিয়ে কনফিউজ হ'ব কোৱা নাই তাৰপিছত কি বুলি কৈছে লাইফ ইজ হোৱাট ইট ইজ এবাউট আই ৱান্ট নো ট্ৰাক উইথ ডেথ আৰু এই কথাটো কবিয়ে কিহৰ লগত তুলনা কৰা নাই নো ট্ৰাক উইথ ডেথ তাৰমানে এনেকুৱা নহয় যে ডেড বডিৰ নিচিনাকৈ তোমালোকে থাকি যোৱা একো নকৰাকৈ ডেড বডিৰ নিচিনাকৈ থাকি যোৱা সেইটো কথাৰ লগত কবিয়ে এইটো কথাৰ মিল নাই বুলি কবিয়ে কৈছে কবিয়ে ইনএক্টিভ হৈ থাকিব কৈছে কিন্তু তাৰ মানে এনেকুৱা নহয় যে ডেড বডিৰ নিচিনাকৈ বা মৃত্যুৰ নিচিনাকৈ মৃত্যু হোৱা মানুহ নিচিনাকৈ তোমালোকে থাকি যোৱা তো সেইটো কথা একেবাৰে কোৱা নাই কবিয়ে জাষ্ট অলপ সময়ৰ কাৰণে দিনটোত অলপ সময়ৰ কাৰণে তোমালোকক কি কৰিব কৈছে নিজৰ বিশ্লেষণ কৰিব কৈছে অলপ সময়ৰ কাৰণে শান্ত হৈ থাকিব কৈছে নীৰৱ হৈ থাকিব কৈছে স্থিৰ হৈ থাকিব কৈছে আৰু নিজক বিশ্লেষণ কৰিব কৈছে তাৰপিছত কি বুলি কৈছে ইফ উই ৱেৰ নট so single minded about keeping our lives moving আৰু আমি কি বুলি কৈছে we were not so single minded আৰু আমি কি হৈ গৈছো single minded হৈ গৈছো যে আমি single minded কেনেকুৱা হৈ গৈছো যে আমি জীৱনত উন্নতি কৰিব লাগে ৰেষ্ট নাই আমি দিনটো দৌৰি আছো ভাগৰি আছো ৰেষ্ট ল'ব পৰা নাই দিনটো উঠাৰ পৰা আমি কিবা নহয় কিবা এটা কৰি আছো জীৱনটোত উন্নতিৰ নামত আমি যি ইচ্ছা তাকে কৰিছো বা যি কৰিব লাগে তাকে কৰিছো তো আমি কি হৈ গৈছো সিঙ্গেল মাইন্ডেড হৈ গৈছো আমাৰ মাইন্ডসেটটো কি হৈ গৈছে ফিক্সড হৈ গৈছে তো হেতু কবিয়ে কৈছে এবাউট কিপিং আৱাৰ লাইফস মুভিং আৰু কোনটো কথাত ফিক্সড হৈ গৈছে যে আমি আমাৰ জীৱনটো চলাই যাব লাগে পাৰহেপছ এ হিউজ সাইলেন্স আৰু যদি আমি কি কৰো হেতু নকৰি যে আমি জীৱনটো চলাই যাব লাগে এইটো কৰিব লাগে হেতু কৰিব লাগে খৰখেদা কৰিব লাগে দৌৰা-দৌৰি কৰিব লাগে জীৱনত তো হেতু যদি নকৰি আমি অলপ সময়ৰ কাৰণে কি হৈ থাকো স্থিৰ হৈ থাকো তো তেতিয়া কি হৈ যাব এ হিউজ সাইলেন্স এটা সাইলেন্স আহি যাব চাৰিওফালে এটা হিউজ মানে কি ডাঙৰ নে নহয় কিন্তু ডাঙৰ মানে ইয়াতে কি বুজাইছে সবে যেতিয়া স্থিৰ হৈ যাব তেতিয়া কি হৈ যাব একেবাৰে নীৰৱ হৈ যাব তো হেতু কথা হৈছে হিউজ সাইলেন্স এটা আহি যাব might interrupt this sadness of never understanding ourselves তো যেতিয়া আমি সাইলেন্স হৈ যাম যেতিয়া আমি একো নকৰাকে থাকিম অলপ সময়ৰ কাৰণে তো তেতিয়া কি হৈ যাব এই যে আমাৰ নিজক বুজি নপাৰ যেটো
ছেডনেছ আছে, আমি যে নিজেই নিজক বুজি নাপাওঁ, আমি কিহৰ কাৰণে কাৰ কাৰণে কি কৰি আছোঁ জীৱনত, সেইটো যে আমি নিজেই বুজি নাপাওঁ, তো সেই যিটো ছেডনেছ আছে, তো সেইটো হয়তো কি হৈ যাব, ইণ্টাৰাপ্ট হৈ যাব, নোহোৱা হৈ যাব। কিহৰ কাৰণে? এই চাইলেঞ্চ হৈ থকাৰ কাৰণে। তাৰপিছত কি বুলি কৈছে, এণ্ড অফ থ্ৰেটনিং আৱাৰ চেল্ফ উইথ ডেথ। আৰু আমি সাধাৰণতে কি কৰোঁ, মৃত্যুক ভয় কৰোঁ, যে আমি যদি কি এইটো কাম নকৰাকৈ থাকোঁ, আমি যদি উপাৰ্জন নকৰাকৈ থাকোঁ, আমি কি কৰিম, ভোকত মৰি যাম। তো এই যিটো মৃত্যুৰ ভয়, মানুহৰ যিটো মৃত্যুৰ ভয় থাকে, তো সেইটোৰ পৰা আমি কি হৈ যাম, মুক্ত হৈ যাম। কাৰণ কি, মৃত্যু অনিবাৰ্য, মৃত্যু আহিবই, মৃত্যুক আমি বাধা দিব নোৱাৰোঁ। আমি যিমান যি কৰিলেও আমি মৃত্যুক ৰখাব নোৱাৰোঁ। তো সেইটো কথা ভাবি কি লাভ, হয়নে নহয়? তো এইটো কথা ইয়াত কৈছে যে আমি যে ভয় খাওঁ, আমি যে মৃত্যুক ভয় খাওঁ, তো সেইটোৰ পৰা কি হৈ থাকিম, আমি মুক্ত হৈ থাকিম। তাৰপিছত নেক্সট ষ্টেঞ্জাত কি বুলি কৈছে, পাৰহেপছ দ্য আৰ্ট কেন টিচ আছ এজ ৱেন এভৰিথিং ছিমছ ডেড এণ্ড লেটাৰ প্ৰুভছ টু বি এলাইভ। যে এই যিটো ষ্টিলনেছ, এই যিটো নীৰৱ মুমেণ্ট, কেনেকৈ নীৰৱ হৈ থাকিব লাগে, কেনেকৈ আমি পেচেণ্টলি ইণ্ট্ৰস্পেক্ট কৰিব লাগে, সেইটো কোনে শিকাব পাৰে বুলি কৈছে, আমাক পৃথিৱীয়ে, হয়নে নহয়? নেচাৰে আমাক বহুত শিক্ষা দিয়ে। আমি যদি ভালদৰে লক্ষ্য কৰোঁ, পৃথিৱীৰ যিকোনো জীৱই কি কৰে, বিভিন্ন ধৰণৰ আমাক লেচন দিয়ে। তো আমি পৃথিৱীৰ পৰা বিভিন্ন ধৰণৰ লেচন পাব পাৰোঁ, বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ। তো সেইটো কথা ইয়াতে কৈছে যে আমি পৃথিৱীৰ পৰা কি শিকিব লাগে, কেনেকৈ ইণ্ট্ৰস্পেক্ট কৰিব লাগে। তো ইয়াতে কি বুলি কৈছে, পাৰহেপছ দ্য আৰ্ট কেন টিচ আছ এজ ৱেন এভৰিথিং ছিমছ ডেড এণ্ড লেটাৰ প্ৰুভছ টু বি এলাইভ। যে যেতিয়া কি হৈ যায়, ৱেন এভৰিথিং ছিমছ ডেড, তাৰমানে এভৰিথিং ছিমছ ডেড, পৃথিৱীৰ যেতিয়া সকলোবিলাক বস্তু কি হৈ যায়, মৃত নিচিনা হৈ যায়। তাৰমানে যেতিয়া উইণ্টাৰ ছিজন আহে, উইণ্টাৰ ছিজনত তোমালোকে লক্ষ্য কৰিবা কি হৈ যায়, সকলোফালে এটা বেলেগ পৰিৱেশ দেখিবলৈ পোৱা যায়, আৰু স্প্ৰিং ছিজনত এটা বেলেগ পৰিৱেশ দেখিবলৈ পোৱা যায়। তো উইণ্টাৰত কি হয়, গছৰ পাতবোৰ সৰি যায়, সকলো পিনে ধূলি বালি এনেকুৱা ধৰণৰ হৈ যায়, তাৰপিছত খৰাং হৈ যায়। তো তাৰ মানে কি, ডেড নিচিনা হৈ যায়, পৃথিৱীখন ডেড নিচিনা হৈ যায়। কিন্তু যেতিয়াই স্প্ৰিং ছিজন আহে, তেতিয়াই কি হৈ যায়, পৃথিৱীখন আকৌ সতেজ হৈ যায়, গছৰ পাতবিলাক আকৌ কি ওলাব ধৰে, গজালি মেলিব ধৰে, পৃথিৱীয়ে যেন এক নতুন ৰূপ পায়। তো সেইটো কথা আমাক ইয়াতে ইণ্ট্ৰস্পেকশ্যনৰ লগত কি কৰিছে, কবিয়ে আমাক উদাহৰণ দি বুজাব খুজিছে যে আমিও যেতিয়া ইণ্ট্ৰস্পেক্ট কৰোঁ, আমি যেতিয়া নিজৰ ভিতৰলৈ জুমি চাওঁ, তেতিয়া আমি কি দেখা পাওঁ, তেতিয়া আমি কি হৈ যাওঁ, স্থিৰ হৈ যাওঁ, হয়নে নহয়? স্থিৰ হৈ যাওঁ আমি। তাৰপিছত যেতিয়া আমি আকৌ কি হৈ যাওঁ, এক্টিভ হৈ যাওঁ, তেতিয়া আকৌ যেন নতুন জীৱ পাওঁ, নতুন এটা জীৱন পাওঁ, আমি আকৌ বস্তুবিলাক নতুনকৈ চাব পৰা হওঁ। সেই এলাইভনেছটো প্ৰকৃতিৰ নিচিনাকৈ সেই যিটো স্প্ৰিং ছিজনত যিটো এলাইভনেছ আহে, সেইটো আমাৰ মাজতো আহি যায়। তো সেইটো ইয়াতে কবিয়ে উদাহৰণ দিছে যে পৃথিৱীয়ে আমাক বহুতখিনি শিকাব পাৰে, পৃথিৱীয়ে এইটোও শিকাব পাৰে যে কেনেকৈ ইণ্ট্ৰস্পেক্ট কৰিব লাগে পেচেণ্টলি। চ' লাষ্ট ষ্টেঞ্জাত কবিয়ে কি কৈছে, নাও আই উইল কাউণ্ট আপ টু 12 এণ্ড ইউ কিপ কুৱাইট এণ্ড আই উইল গো। যে এতিয়া আই উইল কাউণ্ট আপ টু 12, মই কি কৰিম, 12লৈকে কাউণ্ট কৰিম, এণ্ড ইউ কিপ কুৱাইট, আৰু ইউ মানে কাক বুজাইছে, ৰিডাৰ্ছক, যে তোমালোক এতিয়া শান্ত হৈ যোৱা, আৰু মই আই উইল গো, মই গুচি যাম। কবিয়ে শেষত কি কৈছে, আকৌ 12লৈকে গণিব বুলি কৈছে, আৰু আমাক কি হ'ব কৈছে, কুৱাইট হ'ব কৈছে, ষ্টিল হ'ব কৈছে, শান্ত হৈ যাব কৈছে, নীৰৱ হৈ যাব কৈছে, আৰু কবিয়ে আমাৰ পৰা কি কৰিছে, বিদায় মাগিছে। তো কবিতাটি এনেকৈ শেষ হৈছে। তো এই কবিতাটি, কিপিং কুৱাইট কবিতাটি, কবি পেবলো নেৰুদাই সুন্দৰভাৱে নিজৰ ভাৱখিনি প্ৰকাশ কৰিছে, যে কেনেকৈ মানুহে ইণ্ট্ৰস্পেক্ট কৰি, নিজক বিশ্লেষণ কৰি কি কৰিব পাৰে, ভাল বেয়া বুজি জীৱনত আগবাঢ়িব পাৰে। লগতে কেনেকৈ আমি ৱাৰ বাদ দি, পৃথিৱীৰ লগত সংঘৰ্ষ বাদ দি, পৰিৱেশৰ লগত সংঘৰ্ষ বাদ দি, মানুহৰ লগত যুদ্ধ কৰা বাদ দি, কেনেকৈ আমি পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা এই পৃথিৱীখনত বাস কৰিব পাৰোঁ, সেইটোৰ কথা কৈছে। লগতে নিজক বিশ্লেষণ কৰি, আত্মবিশ্লেষণৰ দ্বাৰা কেনেকৈ নতুনভাৱে কথাবিলাক চিন্তা কৰিব পাৰি, নতুনভাৱে নিজক বিশ্লেষণ কৰিব পাৰি। তো সেইটো কথাও কবিয়ে ইয়াতে কৈছে, যে স্থিৰ হৈ থাকি
আমি কেনেকৈ বিভিন্ন ধৰণৰ এক্টিভিটিবিলাক কি কৰিব পাৰোঁ, অলপ সময়ৰ কাৰণে হ'লেও ষ্টপ কৰিব পাৰোঁ। তো এইখিনি কবিয়ে নিজৰ কবিতাটিত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। তো কিপিং কোৱাইট কবিতাটো খুবেই সুন্দৰ, খুব ভাল লাগিল পঢ়ি। আশা কৰোঁ আপোনালোকৰো ভাল লাগিল, আপোনালোকেও এনজয় কৰিল। আৰু যদি কিবা নুবুজা থাকে তেনেহ'লে প্লিজ কমেণ্ট কৰিব। আৰু এতিয়া বিদায় লৈছোঁ। ভালে থাকক, কুশলে থাকক।